সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্ব জ্ঞান, কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰহী হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। তাত ভগৱানে নিজেই অৰ্জুনক কৈ আছে, তুমি সেই পৰমেশ্বৰৰ শৰণত যোৱা, তাৰ বাবে সেই সন্তৰ ওচৰলৈ যোৱা যিজন তত্ত্বদৰ্শী। একেদৰে হজৰত মুহাম্মদৰ আল্লাহে তেওঁক কৈছে যে আন কোনোবা পূৰ্ণ পৰমাত্মা আছে, তেওঁক পাবলৈ সেই তত্ত্বদৰ্শী সন্তজনক বিচাৰি লোৱা। সেইজন প্ৰভু কোন? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ ছাৰ। নমস্কাৰ
ছাৰ কি নাম আপোনাৰ? শ্ৰী বিধান চন্দ্ৰ পাল, ছাৰ আপুনি ক'ৰ পৰা আহিছে? যোৰহাট ডিষ্ট্ৰিক্ট, অসম। আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 27/9/2022। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰিছিল? তেতিয়া মই অনুকূল তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগত মই অনুকূল গুৰুৰ নাম দীক্ষা লৈছিলোঁ। আৰু সেই সাধনা আপুনি কিমান বছৰ ধৰি কৰিছিল? 2 বছৰমান কৰিছিলোঁ। আৰু সেই সাধনা আপুনি কেনেধৰণে কৰিছিল অলপ কওকচোন বুজাই। এইটো কিবা আপোনাৰ মন্ত্ৰ জপ কৰিব লাগে আৰু ইষ্টিপিটি বুলি ডেইলি 10 পইচা 1 টকা কিবা এটা থ'ব লাগে। 30 দিন থৈ সেইটো মনি অৰ্ডাৰ কৰি গুৰু আশ্ৰমত পঠিয়াব লাগে। সেই সাধনাৰ দ্বাৰা আপুনি কিবা লাভ পাইছিলনে? লাভ হোৱা নাই। বৰ্তমান যি আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰি আছে, ইয়াৰ দ্বাৰা আপুনি কেনেধৰণৰ লাভ পাইছে? মই গুৰুজীৰ পৰা নাম দীক্ষা, সদগুৰু ৰামপালৰ পৰা নাম দীক্ষা লোৱাৰ পিছত মোৰ যিবিলাক বেমাৰ আছিলে, চুগাৰ আছিলে, ইউৰিক এচিড আছিলে, হাই প্ৰেছাৰ আছিলে, চকুৰ প্ৰব্লেম আছিলে, এটাকৈ চব নাইকিয়া হৈ গ'ল। বৰ্তমান একদম সুস্থ মই। আপুনি ডক্টৰৰ কাষলৈ গৈছিল নে? ডক্টৰৰ ওচৰত দেখুৱাইছিল নে আপোনাৰ যিবিলাক বেমাৰ আছিল, যি সমস্যা আছিলে? মই ডক্টৰৰ ওচৰত গৈছিলোঁ, কাৰণ ৰেগুলাৰ চেকআপ কৰি থাকোঁতো। তেতিয়া চেকআপতে গম পালোঁ যে মই কমপ্লিট নৰ্মাল, মোৰ কোনো এতিয়া প্ৰব্লেম নাই। মানে বেমাৰৰ বিষয়ে মানে ডক্টৰে মোক ক'লে যে আপোনাৰ এতিয়া কোনো বেমাৰ নাই, আপুনি নৰ্মাল এতিয়া। অন্য কিবা লাভ পাইছেনে আপুনি? অন্য লাভ আৰ্থিকভাৱেতো বহুত লাভ পাইছোঁ। ব্যৱসায় কৰি থাকোঁ মই। ব্যৱসায় মই এখন দোকান আছিলে, এতিয়া 2খন দোকান হ'ল। কৰ্মচাৰী নাছিলে, কৰ্মচাৰী ৰাখিছোঁ। এতিয়া পাৰ ডে মানে কি মই যদি মেকানিকেল কাম কৰোঁ, মিনিমাম 500 টকা এটা মোৰ এক্সট্ৰা ইনকাম হৈ থাকে। দোকানৰ যিখিনি বস্তু বেছি ইনকাম কৰোঁ সেইটোতো আছেই। গতিকে গুৰুজীৰ কৃপা হোৱাৰ কাৰণে মই এইটো কৰিব পাৰিছোঁ। এইটো নাম লোৱাৰ পাছৰ পৰা মোৰ লাভালাভবিলাক হৈ আছে আৰু হৈ গৈ আছে। আপুনি ক'লে যে আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি শাৰীৰিকভাৱে, আৰ্থিকভাৱে বিভিন্ন প্ৰকাৰে লাভ পাইছে। আপুনি পূৰ্বতে যি সাধনা কৰি আছিলে, অনুকূল ঠাকুৰতো আছিলে, আপুনি সেই সাধনা কৰি আপুনি সন্তুষ্ট নাছিল। বৰ্তমান আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পালে। আপুনি আচলতে সন্ত ৰামপাল গুৰুমহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? আমি মাজে মাজে পুথি পঢ়ি থাকোঁ। পুথি পঢ়ি থাকোঁতে এজনে দেখিলে যে মই খুব পুথি পঢ়ি থকা হেঁপাহ আছে, তো এজনে আমাৰ সন্ত ৰামপাল মহাৰাজৰ পুথি 4খন আনি দিলে পঢ়িবৰ কাৰণে। মই পঢ়ি পেলাই যেতিয়া পালোঁ যে মই গীতাৰ মাজে মই তত্ত্বজী চন্ত বিচাৰি ফুৰি আছিলোঁ গুৰু ধৰিবৰ কাৰণে। তেনেকৈ পোৱা নাই কাৰণে মই আপোনাৰ 78ৰ পৰা 22 চনলৈকে চব বিনা গুৰুত কিবাকিবি ভক্তি কৰি আছিলোঁ। আৰু তাৰপিছত এই পুথিত যেতিয়া এড্ৰেছ পালোঁ, এড্ৰেছ মতে হাৰিয়ানাত ফোন কৰিলোঁ। হাৰিয়ানাৰ পৰা আমাৰ যোৰহাটৰ নামদান কেন্দ্ৰৰ এড্ৰেছ দিলে। সেইমতে মই যোৰহাটৰ নামদান কেন্দ্ৰৰ পৰা 22 চনত মই প্ৰথম নাম দীক্ষা লৈছোঁ। লোৱাৰ পিছৰ পৰা মোৰ লাভেই লাভ হৈ গৈ আছে, লাভেই লাভ হৈ আছে। গুৰুজীৰ যিটো নীতি নিয়ম দিছে চব ভালকৈ মানি মেলি চলি আছোঁ। ছাৰ, আমি শুনিছোঁ যে সন্ত ৰামপাল গুৰুমহাৰাজ হিছাৰ জেলত থকা বুলি আমি জানিব পাৰিছোঁ। এজন সন্ত জেলত থকাৰ পিছতো আপোনালোকে তেখেতৰ পৰা নাম দীক্ষা লৈ উপকৃত হৈছে, এইটো কেনেকৈ সম্ভৱ ছাৰ? এইটো নামটো লৈছোঁ মই ভিডিঅ' কলিঙৰ থ্ৰু, ইলেক্ট্ৰনিক ছিষ্টেমত। কিন্তু গুৰুজী জেলত থাকিলেও গুৰুজী বাহিৰত আছে। গুৰুজী বাহিৰত নাথাকিলে মোক যেনেকৈ ৰাতিপুৱা 4:30 বজাত মই বাথৰুমত যাওঁতে যিডাল সাপে মোক ডাচিবলৈ আছিলে, গুৰুজীয়ে মোক আগতেই চেতাৱনী দিছে যে বেটা তুমি দৰ্জাখন খোলাৰ আগত লাইট জ্বলোৱা, অন্ধকাৰত নোসোমাবা। মই সোমাই গৈ তাৰপিছত যিডাল সাপ দেখিলোঁ, গুৰুজীয়ে দিয়া চতনামৰ মই যেতিয়া জপ কৰিলোঁ, তেতিয়া সাপডাল ওলাই গুচি গ'ল, কোনো হানি নহ'ল। তো এইটো গুৰুজী যদি জেলত থাকিলেহেঁতেন তেতিয়া ইয়াত গুৰুজী কেনেকৈ আহিলে? গুৰুজীয়ে আহি পেলাই এই কথাখিনি যে আকাশবাণীৰ দ্বাৰা যে মোক ক'লে, কেনেকৈ ক'লে? গুৰুজী জেলত থাকিতো মোক দেখি আছে, মোৰ ঘৰত সাপ সোমাই আছে, তেওঁক ভক্তক সাপে মাৰিব, তো মোক বাৰ বাৰ চেতাৱনী দি আছে। মইহে অকণমান উপলংঘা কৰিছিলোঁ যে কোনোবাই মোক এনেকৈ কৈ আছে, কোনো মানুহ দেখা নাই। আমি আচলতে কি কৰোঁ? বিশ্বাস নকৰোঁ। বিশ্বাস নথকাৰ কাৰণে ভক্তি নহয় মানুহৰ। বিশ্বাসে ভক্তি আচল কথা। তেওঁ যে ৰামপাল মহাৰাজ আমি গুৰুৰূপে মানৱ ৰূপত দেখি আছোঁ, তেওঁ যে পূৰ্ণ পৰমাত্মা চবে বিশ্বাসত ল'ব পৰা নাই। তেওঁ যে কবিৰ, তেওঁ যে ৰামপাল ৰূপ লৈ ইয়াত লীলা কৰি আছে, তো কোনো গম নাপায় ভালকৈ। তেওঁৰ ভক্তহে গম পাব। তেওঁৰ ওপৰত ইয়াত বিশ্বত আৰু গুৰু নাই। ছাৰ, এইটো কেনেকৈ প্ৰমাণ কৰিব যে বৰ্তমান সন্ত ৰামপাল গুৰুমহাৰাজ এজন কবি পৰমাত্মা অৱতাৰী পুৰুষ হয়? তেখেতে যি বিধি আপোনালোকক প্ৰদান কৰি আছে, যি সাধনাৰ দ্বাৰা আপোনালোকে উপকৃত হৈছে, এইটো ক'ত প্ৰমাণ আছে যে সন্ত ৰামপাল গুৰুমহাৰাজ এজন তত্ত্বদৰ্শী সন্ত হয় আৰু তেখেতে বৰ্তমান সময়ত প্ৰকৃত সদগুৰু হয়? গীতা জ্ঞানদাতাই গীতাত যিটো জ্ঞানত কৈছে অৰ্জুনক যে তুমি
পৰম সনাতন ধাম যোৱা পৰম সনাতন ধাম যাবলৈ তুমি শান্তি পাবা, সুখত থাকিব পাৰিবা। তেতিয়া তুমি তত্ত্বদৰ্শী সন্ত ধৰিব লাগিব। তত্ত্বদৰ্শী সন্তজন আচল সন্ত কোন তাৰ পৰিচয় জানিবৰ কাৰণে অশ্বদুম মানে আহত গছ বা পিপল গছ, পিপল গছৰ বিষয়ে তাৰ গুৰিৰ পৰা জড়ৰ পৰা ডাললৈকে যোনে গোটেই সংসাৰৰূপী বৃক্ষৰ বিষয়ে ক'ব পাৰিব, তেওঁ সেই তত্ত্বদৰ্শী সন্ত। আৰু আমাৰ গুৰুজীয়ে এই বৃক্ষৰ বিষয়ে আমাক একদম পাতে পাতে ডালে ডালে শিপাই শিপাই একদম আগাগুৰি ভালকৈ বুজাই মেলি কৈ পেলাই আমি এতিয়া ভালকৈ বুজি পোৱা হ'লোঁ আৰু জানিলোঁ যে আমি ক'ত পূজা কৰিব লাগে, ক'ত কৰিব নালাগে, কি কৰিব লাগে, গুৰুজীৰ আদেশ কি কাৰণত আমি মানিব লাগে। এইবিলাক আমাৰ এইটো কাৰণে আজি আমাৰ শাৰীৰিক স্থিতি ভাল হৈছে, আৰ্থিক স্থিতি ভাল হৈছে, চব পালে ভাল হৈছে, বিপদ আপদ এইবিলাক চবৰ পৰা ভাল হৈছে। আমি এতিয়া গুৰুজীৰ থপনা আমি নিজৰ ঘৰত য'ত ৰাখিছোঁ, আমি ৰাতিপুৱা যেতিয়া নীতি নিয়মত চাকি জ্বলাই পেলাই বহোঁ, পদুম ফুলৰ চেন পাওঁ, চন্দনৰ আমোল মোলাই থাকে মোৰ ঘৰত। তাৰমানে গুৰুজী অদৃশ্য ৰূপত মোৰ ঘৰত মোৰ লগত আছে কাৰণে পদুম ফুলৰ চেনটো আহে, চন্দনৰ গোন্ধ আহে সদায়, কেতিয়াবা এদিন দুদিন গেপ যায়। আৰু লগে লগে মোৰ আশ্ৰমৰ যিজন ইনচাৰ্জ থাকে, ইনচাৰ্জক ফোন কৰি জনাওঁ যে আজি এনেকৈ মই পদুম ফুলৰ গোন্ধ পাইছোঁ, আজি এনেকৈ হাঁহ পাইছিলে, এনেকৈ হৈছে, মোৰ আজি এনেকৈ হৈছে। তেতিয়া মই আৰ্জি লগাওঁ, আৰ্জি লগালে মানে এপ্লিকেশ্যন কৰোঁ বা প্ৰাৰ্থনা লগাওঁ, প্ৰাৰ্থনা লগাবৰ লগে লগে যে তুমি ভাল হৈ যাবা, তাৰ পৰা আদেশ আহে ভাল হৈ যাবা, তুমি এইটো কৰা, তুমি এটা সংকল্প কৰা, তুমি গুৰুজীৰ নামত সংকল্প কৰা যে তোমাৰ এনেকুৱা হৈছে কাৰণে তুমি জ্যোতি জ্বলাবা, চাকি জ্বলাইছোঁ, ভাল পাই গৈছোঁ। ছাৰ, আমি শুনিছোঁ যে সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লৈ সৎভক্তি কৰিলে দীৰ্ঘদিন ধৰি নিচা সেৱন কৰি থকা ব্যক্তিও নিচা ত্যাগ কৰিব পাৰে। কথাষাৰ কিমান দূৰ সত্য ছাৰ? চাওক, মোৰ হাৰ্টৰ প্ৰব্লেম হৈছিলে, ডক্টৰে প্ৰেছক্ৰাইব কৰিছিলে মদ খাব লাগিব, মদ খালে হেনো হাৰ্টৰ বেমাৰটো ভাল হ'ব লাহে লাহে। তেতিয়া মোৰতো যেতিয়ালৈকে মই সদগুৰু সন্ত ৰামপালৰ পৰা নাম দীক্ষা লৈছোঁ তেতিয়ালৈকেতো মোৰ হাৰ্টৰ বেমাৰ আছিলেই। তো মদটো মই এৰি দিলোঁ, এতিয়াতো মোৰ হাৰ্টৰ প্ৰব্লেম নাই কৰা, হাৰ্টটোতো মোৰ ভালেই হৈ গ'ল। যদি গুৰুজীৰ কিবা বল নাথাকিলেহেঁতেন, গুৰুজীৰ প্ৰতি যদি আমাৰ ভক্তি নাথাকিলে, তেতিয়াহ'লে মদ বন্ধ কৰাৰ পিছত মোৰ হাৰ্টৰ প্ৰব্লেম থাকিলেহেঁতেন। তো মদটো বন্ধ কৰাৰ লগে লগেতো মনতে নপৰে যে মই এদিন মদ খাইছিলোঁ বুলি। এতিয়া আপুনি সুধিছে কাৰণে কৈছোঁ। আপুনি কিমান বছৰ ধৰি নিচা সেৱন কৰিছে? মই মোটামুটি 35 বছৰ নিচা সেৱন কৰিছোঁ, 35 বছৰ, আৰু একেদিনতে এৰি দিছোঁ। একেদিনতে আজিৰ পৰা নাখাওঁ, দাপাত খাইছিলোঁ, দাপাত নাখাওঁ, একেদিনতে এৰি দিছোঁ, মোৰ 2 দিন লগা নাই। মাছ মাংস একেদিনতে এৰি, আজিৰ পৰা নাখাওঁ। আৰু সন্ত ৰামপাল গুৰুমহাৰাজে আপোনালোকক কিবা ঔষধ সেৱন কৰিব দিয়ে নে শাস্ত্ৰৰ অনুকূল ভক্তি বিধিয়ে প্ৰদান কৰে? তো পৰমাত্মাৰ ওচৰত আমি ভক্তি কৰিবলৈ দিয়ে, পৰমাত্মাৰ ওচৰত আমি সংকল্পবদ্ধ হওঁ, শপত লওঁ যে আমাৰ বেমাৰ আজাৰ যাতে নহয়, আমি আপোনাৰ ভক্তি সদায় কৰি থাকিম, আমাৰ যাতে ভুল ত্ৰুটি হ'লে আপুনি ক্ষমা কৰিব, আপুনি শুধৰাই দিব। আমি তেনেকৈ ভক্তি কৰি যাওঁ, ভক্তিৰ বলতে আমাৰ বেমাৰ আজাৰবিলাক বিদূৰ হৈ আছে, তেনেকৈ হৈ আছে। ছাৰ, আপুনি অসমৰ পৰা সন্ত ৰামপাল গুৰুমহাৰাজৰ শৰণত গৈ দীক্ষা ল'লে। তেখেতে হাৰিয়ানা প্ৰান্তৰ দিল্লী নিবাসী হয়। অসমতো বিভিন্ন আধ্যাত্মিক গুৰু আছিল, সেইসকলৰ শৰণলৈ গৈও আপুনি দীক্ষা ল'ব পাৰিলে হয়। ছাৰ, কিয় আপুনি সন্ত ৰামপাল গুৰুমহাৰাজকে গুৰু হিচাপে ধাৰণ কৰিলে? মই খবৰ কৰিছিলোঁ ইয়াত, তত্ত্বদৰ্শী সন্ত বোলতে দীক্ষা ল'ব লাগে, গুৰু ধাৰণ কৰিব লাগে। কিন্তু দক্ষিণা কথা যিবিলাক বতাইছে, আপোনাৰ অংগ বস্ত্ৰ 2যোৰ 3যোৰ 1001 টকা, 1101 টকা এনেকৈ, তেতিয়া মই ভাবিলোঁ যে আমি অৱশ্যে অনুকূলৰ পৰাও দীক্ষা লৈছিলোঁ তেতিয়া এনেকৈ আমাক বিচৰা নাছিলে। অনুকূলৰ দীক্ষা যিদিনাখন আমি লৈছিলোঁ, এতিয়া মনত আছে, ৰাতিপুৱা 8টা বজাত মই গা ধুই এখন লুংগি পিন্ধিছিলোঁ, তাকেও আলহী ঘৰত আছিলোঁ, লুংগি এখন পিন্ধি আছিলোঁ। তেতিয়া ক'লে তুমি এই লুংগি পিন্ধি দীক্ষা লোৱা। এতিয়া মই ভাবিলোঁ যে লুংগি পিন্ধি দীক্ষা লোৱা, তাৰপিছত মোক কিবা দক্ষিণা দিয়া এনেকৈ কোৱা নাছিলে। তাৰপিছত মই যেতিয়া গুৰুজীক ভক্তি দিব লাগে, তো গুৰুজীটো বেলেগ, অনুকূল গুৰুজীটো এতিয়া বেলেগ, আৰু দীক্ষা দিয়াজনক ঋত্বিক বুলি কয়। তো ঋত্বিকে ক'লে গুৰুজীৰ হেৰিয়াত এইখন ফটোৰ আগত তুমি ভক্তি দিয়া, দি পেলাই আৰু কিবা এটা মন যায় 1 পইচা 3 পইচা কিবা এটা দক্ষিণা দিয়া। যেতিয়া সেনেকৈ 1101 টকা 1001 টকা অংগ বস্ত্ৰ দিব লাগে, তেতিয়া মই গম পালোঁ এইচব গুৰু নহয়। এইচব গুৰুটো পিছত কি কৰিব, বছৰত আমাক 5000 টকা এটা দিব লাগিব, 3000 বান্ধি দিব, এইবিলাকতো কৰিব নোৱাৰি। সেইকাৰণে সাধাৰণ ব্ৰাহ্মণে কি কৰিছে, মোৰ যেতিয়া মা দেউতা ঢুকালে,
গামচা লিখি দিছে 5খন তো লিখা মতে আনিছোঁ শ্ৰাদ্ধ পাতিবলৈ বহিছোঁ তেতিয়া কয় যে আৰু 3খন লাগিব এইটো লৈ কাজিয়া কৰিছোঁ তেতিয়াৰ পৰা মই অলপ নাস্তিকৰ নিচিনা হৈ গ'লোঁ সেইকাৰণে মই এই অনুকূলৰ সেইটো এৰিলোঁ যেতিয়া মই এদিন গপকৈ আকৌ গ'লোঁ আমাৰ আৰু বকচক আছিলে আশ্ৰম এটাত গ'লোঁ ক'লে আপুনি ইমান দিন এৰিলে এৰাৰ মূল কাৰণ হ'ল মোৰ দেউতা এক্সপায়াৰ হওঁতে মই তেতিয়া 1 মাহ আমাৰ মানিব লাগে এইবিলাক কৰিব পৰা নাই তাৰপিছত মোৰ এটা এক্সিডেণ্ট হ'ল মই মেডিকেলত 6 মাহ থাকিলোঁ এইবিলাক নহ'ল তেতিয়া মই গ'লোঁ কি ক'লে তুমি বোলে হেৰি কৰিব লাগিব মাথা মুণ্ডন কৰিব লাগিব আৰু ডেইলি 3 গড় পৰা 7 গড়ৰ ভিক্ষা খুজিব লাগিব তুমি ক'ব লাগিব যে মোৰ এনেকৈ হ'ল হোৱাৰ কাৰণে মোৰ নাম দীক্ষা এইবিলাকৰ এনেকৈ ঋত্বিকৰ স্থবিতি আমুক তামুক এইবিলাক কৰিব পৰা নাই আপোনালোকে মোক উদ্ধাৰ কৰক ভিক্ষা দি তো তেতিয়া দেখিলোঁ যে এইটোতো মান সন্মানৰ কথা আমি মান সন্মানটো বজাই ৰাখি আমি চব কৰিব লাগিব দীক্ষা মাগিম আমি ইমান ডাঙৰ কি পাপ কৰিলোঁ ফাদাৰ এক্সপায়াৰ হৈছে চোৱা আছে তো সিগৰৰ পানী নাখায় চোৱা থাকিলে তো তাত আমি এইটোতো কৰিব নোৱাৰোঁ কোনো পূজা পাঠ কৰিব নোৱাৰোঁ গুৰুৰ পূজা কৰাটো আৰু যেনেকৈ বিষ্ণু পূজা কৰা গুৰুৰ পূজা কৰা একেটাই পূজাই তো এইটো কৰিব নোৱাৰি আকৌ মই মেডিকেলত আছোঁ মেডিকেলত মই কেনেকৈ কৰিম তেওঁলোকে ইমান ডাঙৰ শাস্তি বিধান দিছে এইটো নহ'ব এতিয়াতো আমাৰ গুৰুজী আমি নামখন লৈছে কিবা এটা কাৰণত আমাৰ শুদ্ধিকৰণ কৰি দিয়ে আমাকতো তেনেকৈ নকয় যে মাথা মুণ্ডন কৰা হেৰি কৰা আৰু যেহেতু আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে আমাৰ শ্ৰাদ্ধ শ্ৰাদ্ধ এইবিলাক কৰিব লাগে আপোনালোকৰ সন্ত ৰামপাল গুৰুমাজে শ্ৰাদ্ধ শ্ৰাদ্ধ কৰিবলৈ মানা কৰে এই ক্ষেত্ৰত ছাৰ কি ক'ব বিচাৰে সন্ত ৰামপাল গুৰুমাজে এইবোৰ কিয় কৰিবলৈ মানা কৰে শ্ৰাদ্ধ পিণ্ড এইবিলাকৰ প্ৰতিতো আমি অলপ বিৰোধিতা আগৰ পৰাই কৰি আহিছোঁ নিজেই আৰু এতিয়া মই খাটাং হ'লোঁ আৰু সত্য বুলি জানিলোঁ যে এইটো আমি বিৰোধিতা কৰাটো ভুল নাছিলে এতিয়া গুৰুজীয়ে যেতিয়া আমাক চব বুজাই দিলে এতিয়া আমি আৰু 10জনক ক'ব পাৰিম যে এইটো এনেকৈ হয় এইটো তেনেকৈ হয় যিটো আছে আমি গুৰুজীৰ শাস্ত্ৰমতে গুৰুজীয়ে শাস্ত্ৰত যিটো বুজাই দিছে শাস্ত্ৰত আগৰ পৰা লিখা আছে আমাৰ মানুহে আমাক লুকাইছে এইবিলাক নিজৰ ব্যৱসায় চলাবৰ কাৰণে ব্ৰাহ্মণ পণ্ডিতবিলাকে 2টা বেগ 3টা বেগ চাইকেলত ওলমাই নিয়ে তাকো জেগা নহ'লে আমাৰ ঘৰত এইটো বেগ দি থৈ আহিবা আমাৰ সেইখিনি দায়িত্ব আছিলে আৰু 1 মাহ আগৰ পৰা মানুহজন মৰাৰ লগে লগে বামুণজনক একেবাৰে চব প্ৰাৰ্থনা কৰিব লাগে আপুনি কিন্তু আমাৰ চব কৰি দিব লাগিব দেই আমি যেন মহা বিপদত পৰি গ'লোঁ আৰু যে বামুণজন যদি আমি কেনেবাকৈ অকণমান 19-20 তেওঁ নাৰাজ হৈ গ'লে হ'লেতো আমাৰ উদ্ধাৰ নহ'ব শ্ৰাদ্ধ পাতিবলৈ আমাৰ পিতা আমাৰ চব ডাঙৰ কথা এই হেৰি দিয়ে খানৰ বস্তু দিয়ে তাৰপিছত খানাৰ বস্তু দিলে কাউৰী কোনোবা আহি গ'ল তেতিয়া ব্ৰাহ্মণ যদি আগত থাকে এই তোমাৰ দেউতা এতিয়া কাউৰীৰ ৰূপত আহে মা দেউতা কাউৰীৰ ৰূপত আহিলে মই পূৰা বিশ্বাস কৰিছিলোঁ আনকি মোৰ তলত মোৰ বাইটো যেতিয়া ঢুকালে তেতিয়া তাৰ শ্ৰাদ্ধ দিনাখন মই আছোঁ তাত সিদিনাখন ব্ৰাহ্মণে কাম কৰি আছে সিদিনাখন কাউৰীৰ কাৰণে খানা আগবঢ়াইছে ঘৰৰ পিছফালে ডাঙৰ ল'ৰাটোৱে দিছে ব্ৰাহ্মণৰ লগত মই কৈছোঁ চাহ বোলো তাৰ নাম বিজন আছিলে মই তেতিয়া বিজন বুলি মাতোঁ চাহ বাপেৰ বিজন বুলি সেই চাহ কাউৰীৰ ৰূপ ধাৰণ কৰি আহিলোঁ বেয়া লাগিছে বুজিছ এনেকৈ কৈছোঁ চক আমি কিমান তললৈ নামিছিলোঁ এই ব্ৰাহ্মণৰ লগ লাগি আমি এইটো মানুহ মৰিলে তাক কাউৰী বনালোঁ কুকুৰ বনালোঁ গৰু বনালোঁ আমাক কি কৰিলে আগৰ পণ্ডিতবিলাকে শাস্ত্ৰত কি প্ৰমাণ আছে ছাৰ যাৰ কাৰণে নেকি আপুনি কৈ আছে যে শ্ৰাদ্ধ শ্ৰাদ্ধ কৰিব নালাগে গীতাত প্ৰমাণ আছে গীতাৰ মতেইতো আমি শাস্ত্ৰ কৰি আছোঁ গুৰুজী গীতাত বুজাই দিছে দেখাই দিছে যে শ্ৰাদ্ধ মৃতভোজ খাব নালাগে শ্ৰাদ্ধ পিণ্ডদান কৰিব নালাগে বুট পূজা কৰিব নালাগে পিতৃ পূজা কৰিলে পিতৃ লোক যাব বুট পূজা কৰিলে বুট লোক যাব দেৱ পূজা কৰিলে দেৱ লোক যাব দেৱী পূজা কৰিলে দেৱী পূজা কৰিলে এইবিলাক যাব তো আমি সেইবিলাক কেলে কৰিম যিটো নিষেধ আছে শাস্ত্ৰত আজিৰ পৰা এইটো হাজাৰ যুগ আগৰ পৰা শাস্ত্ৰ চলি আছে সেই শাস্ত্ৰটো আমি কি কাৰণত নমনাকৈ থাকিম আমাক ভুলটো মূৰত সোমাইছে আমি ইমান দিন ভুল আছিলোঁ এতিয়া আমি দেখিছোঁ এইটো ভুল কৰি আছিলোঁ এতিয়া শুদ্ধ পাইছোঁ আমি এতিয়া শুদ্ধটো কৰিব লাগিব ন আমি শুদ্ধটো কৰিব লাগিব শুদ্ধ কৰ্ম কৰিব লাগিব তেতিয়াহে হ'ব আমি এতিয়া যদি ৰাস্তাত গৈ আছোঁ কাৰোবাক যদি অশুদ্ধ ভাষা এটা ব্যৱহাৰ কৰি সিটো মোক চৰ মাৰিব ঠিক তেনেকৈ আমি ভগৱানৰ যিখিনি শুদ্ধ কৰ্ম আমি যদি নকৰোঁ তো ভগৱানেতো আমাক ফল ক'ৰ পৰা দিব ঈশ্বৰে আমাক ক'ৰ পৰা দিব ফল আমাৰতো হানিহে হ'ব কাৰণ আমি এতিয়া শুদ্ধ ভক্তি প্ৰাৰ্থনা কৰাৰ কাৰণে আমি শুদ্ধ শাস্ত্ৰ পাইছোঁ এতিয়া শুদ্ধ ভক্তি পূজা কৰি গৈ আছোঁ তাতে যদি কোনোবাই বাধা দিয়ে বা কোনোবাই আমাক গালিও দিয়ে আমি এইটো পৰোৱা নকৰোঁ
ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ বিভিন্ন প্ৰকাৰে লাভ পালে যিসকল দৰ্শকে আপোনাৰ টিভি স্ক্ৰীণত আজি প্ৰত্যক্ষ কৰি আছে চাই আছে সেই দৰ্শকসকলৰ ভিতৰতে কোনোবা এনেকুৱা হয়তো বহু লোক আছে যিসকলে নেকি বিভিন্ন সমস্যাত ভুগি আছে বিভিন্ন মাৰাত্মক ৰোগত আক্ৰান্ত হৈ আছে সেইসকল লোকক আপুনি উপকৃত হ'বৰ বাবে কি বাৰ্তা দিব বিচাৰে মোৰতো এটা কথা চিধাই তেওঁলোকে এই টিভিত দেখে মোবাইলবিলাকতো আছে ইউটিউবত আছে ফেচবুকতো দেখে অসমীয়া সৎসংগ হয় হিন্দীত হয় শ্ৰদ্ধা চেনেল আছে সাধনা টিভি আছে চবত আছে তাত চাই পেলাই গুৰুৰ বচনবিলাক শুনিব লাগে বাণীবিলাক শুনিব লাগে সত্যাসত্য প্ৰমাণ কৰিবৰ কাৰণে নিজৰ আজিকালি প্ৰায় মানুহৰ ঘৰত পবিত্ৰ পুথি যেনেকৈ গীতাও থাকে অন্য পুথিও থাকে গৰুড় পুৰাণ থাকে শিৱ পুৰাণো থাকে দেৱী পুৰাণো থাকে এইবিলাকৰ লগত মিলাওক চাওক তাৰপিছত ভক্তি কৰক নাম দীক্ষা লোৱাৰ আগত গুৰুজীৰ আগত টিভিটোত যেতিয়া চলে তেতিয়াই সেই টিভিতেই এইজনকেই গুৰু ভগৱান মানি বুলি যদি তাত হেৰি কৰে যেনেকৈ পাথৰৰ মূৰ্তিটোক দণ্ডবত দিব পাৰে তাত জীৱিত গুৰু এজন টিভিত কথা পাতিছে তাত জীৱিত তেওঁৰ আগত দণ্ডবত দি সংকল্প কৰক যে মোৰ বেমাৰ হৈছে বেমাৰটো ভাল কৰা আমি তোমাৰ পৰা শৰণলৈ আহিম তো এইটো কৰি চাওক তেতিয়াতো গম পাই যাব কিমান উপকাৰ হয় কিমান ফল দিয়ে কিমান ডাঙৰ গুৰু তেওঁ যে পূৰ্ণ পৰমাত্মা ৰামপালৰ ৰূপত যে এই পৃথিৱীত লীলা কৰি আছে আবিৰ্ভাৱ কৰি হৈ পেলাই যে লীলা কৰি আছে তেতিয়া গম পাব ছাৰ যদিহে কোনো লোকে তেখেতৰ পৰা সহজভাৱে নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব সহজভাৱে নাম দীক্ষা ল'বলৈ আপোনাৰ মোবাইল বা টিভিত আপোনাৰ নাম্বাৰ এটা দিয়া আছে এই নাম্বাৰটোৰ পৰা ফোন কৰিলে জানিব কিমান নামদান কেন্দ্ৰ ক'ত ক'ত আছে অসমত কিমানকেইটা নামদান কেন্দ্ৰ আছে কোলাৰগাঁৱত আছে তিনিচুকীয়া আছে নাহৰকটীয়া আছে জাগুনত আছে হোজাইত আছে উত্তৰ চব জেগাত আছে শিলচৰত আছে এনেকৈ জেগা গোটেই অসমত প্ৰায় ভালেমানকেইটা নামদান কেন্দ্ৰ আছে গোটেই বিশ্বত 500ৰ ওপৰত নামদান কেন্দ্ৰ আছে যোনে য'ত পিছাই সুবিধা মতে তাত গৈ নাম ল'ব পাৰিব আৰু ফোন নম্বৰটো তাত ওলাই থাকে ছাৰ তাত কিবা টকা পইচা লোৱা হয়নে যেতিয়া আপোনালোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লয় তেখেতৰ আশ্ৰমত টকা পইচা কিবা ব্যৱস্থা কৰা হয় নেকি নাম লোৱাতেতো টকা পইচাৰ কোনো প্ৰয়োজনে নাই নিজে আহিব লাগে নাম ল'ব লাগে ধন্যবাদ থাকিল ছাৰ ধন্যবাদ এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত আৰু তৃতীয় প্ৰকাৰটো ইয়াতেও যেতিয়া তেতিয়া যিকোনো সময়তে অন্য ৰূপ ধাৰণ কৰি যেনেকৈ ধৰ্মদাসদেৱক দেখা দিছিল এক জীৱিত ৰূপ ধাৰণ কৰি নানক চাহেবদেৱক দেখা দিছিল এক জীৱিত ৰূপ ধাৰণ কৰি গৰীব দাসদেৱে লগ পালে প্ৰায় 200-250 বছৰ পাছত সতলোক যোৱাৰ 200-250 বছৰ পিছত গৰীব দাসদেৱে মহাৰাজক চুৰাণীত লগ কৰিছিল জীৱিত ৰূপ ধাৰণ কৰি ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 1 আৰু মন্ত্ৰ নম্বৰ 8 স্পষ্ট কৰি দিছে যে সেই পৰমাত্মাক উগ্ৰ গতিয়ে প্ৰেৰিত কৰে এনেকুৱা পৰিস্থিতি আহি পৰে সমগ্ৰ বিশ্বত হাহাকাৰ লাগি যায় কতো শান্তি নামৰ বস্তুৱেই নাথাকে গতিকে সেই পৰমাত্মাই আকৌ এওঁলোকক সুখ দিবলৈ এনেকুৱা মন্ত্ৰ জপ ক'বলৈ যাৰ দ্বাৰা এওঁলোকে শান্তি পায় আৰু যাৰ বাবে তেওঁলোকে ঘূৰি ফুৰিছে সেই বস্তু পায় গতিকে কোৱা হয় যে উগ্ৰৱতীয়ে সেই পৰমাত্মাক প্ৰেৰিত কৰে পাছত সেই পৰমাত্মাই এক সুন্দৰ শৰীৰ ধাৰণ কৰি সুন্দৰ শৰীৰ প্ৰাপ্ত কৰে আৰু এওঁলোকে নিজেই অনুবাদ কৰিছে আৰু সকলো পিনে ঢোল পিতে যে ভগৱান নিৰাকাৰ আৰু এয়া স্পষ্ট কৰি ৰাখিছে যে তেওঁ 3 প্ৰকাৰৰ শৰীৰ ধাৰণ কৰে এয়া চাব আকৌ চাব ইয়াত পবিত্ৰ সদগ্ৰন্থ আৰু পবিত্ৰ বেদ ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 1 আৰু মন্ত্ৰ নম্বৰ 8 আপুনি চাই আছে সেই পৰমাত্মাক সেই পুৰুষ মানে প্ৰভুক সেই পৰমাত্মাক উগ্ৰগতিয়ে প্ৰেৰিত কৰে অৰ্থাৎ বিশেষ পৰিস্থিতি আহি পৰে ভয়ংকৰ পৰিস্থিতিৰ উৎপন্ন হয় তেওঁক প্ৰেৰিত কৰে প্ৰেৰণা কৰে আৰু ভাসমান শৰীৰক ভাসমান মানে সুন্দৰ
যেনেকৈ বাংকুৰা মানে সুন্দৰ সুঠাম দেহ হয়, ধুনীয়া। সেই পুৰুষে সেই পৰমাত্মাই সুন্দৰ শৰীৰ প্ৰাপ্ত কৰে। পৰমাত্মাই প্ৰাপ্ত কৰা সেই শৰীৰ সুন্দৰেই হয়, কিন্তু তেওঁ 3 প্ৰকাৰে ধাৰণ কৰে, য'ত 3 প্ৰকাৰে আনক বাৰণ কৰোঁতা মধুময় শৰীৰ প্ৰাপ্ত হয়। মধুময় শৰীৰ ধাৰণ কৰে। এনেকৈ এতিয়া ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 1 মন্ত্ৰ নম্বৰ 9 স্পষ্ট কৰা হৈছে যে সেই সোম মানে অমৰ পুৰুষক, সেই সৌম্য স্বভাৱৰ পুৰুষক অৰ্থাৎ পৰমাত্মাক যিজন শিশু ৰূপত, শিশুম, এওঁলোকে শিশুৰ উল্লেখ ইয়াত কৰি দিলে। কুমাৰ অৱস্থাত শিশুম মানে বালক ৰূপত প্ৰকট হোৱা পৰমাত্মাক সকলো প্ৰকাৰে অভিধন্য, অধন্য মানে পাল নোখোৱা গাইৰ বিষয়ে, যি গাই বলধে চোৱা নাই তাকে বিনাধনাই বুলি কোৱা হয়। অভিধন্য অৰ্থাৎ পূৰ্ণ ৰূপেৰে কুমাৰী গাই গৌৱে, এওঁলোকে লিখিছে সকলো প্ৰকাৰে অহিংসনীয় গৌৱে। এয়া হ'ব লাগে সকলো প্ৰকাৰে অৰ্থাৎ কুমাৰী, অৰ্থাৎ সম্পূৰ্ণ ৰূপে কুমাৰী গাইৰে তৃপ্ত কৰে সেই পৰমাত্মাক যিজন শিশু ৰূপত প্ৰকট হয়। এজনী কুমাৰী গাইৰে, পোৱালীৰে তৃপ্ত কৰে তেওঁৰ প্ৰতিপালনৰ লীলা হয়। আৰু এতিয়া আপোনালোকক দেখুৱাই আছো, ইয়াতো বেদে কৈছে যে এই পৰমাত্মাই এনেকুৱা কৰে, আৰু পৰমাত্মাই এই লীলা কৰিছিলে 600 বছৰ আগতে। তেওঁ সূক্ষ্ম বেদ কৈছে, এয়া চাব, এয়া সূক্ষ্ম বেদ, কবিৰ সাগৰ, কবিৰ বাণী। খেমৰাজ শ্ৰীকৃষ্ণ দাস প্ৰকাশন, মুম্বাই। কবিৰ সাগৰ, জ্ঞান সাগৰ, প্ৰথম খণ্ড, কবিৰ পন্থী, ভাৰত পথিক, স্বামী যুগলানন্দ বিহাৰী দ্বাৰা পৰিষ্কৃত। মুদ্ৰক এবং প্ৰকাশক হ'ল খেমৰাজ শ্ৰীকৃষ্ণ দাস। অধ্যক্ষ শ্ৰী ভেংকটেশ্বৰ প্ৰেছ, খেমৰাজ শ্ৰীকৃষ্ণ দাস মাৰ্গ, মুম্বাই। ইয়াত চাব 74 পৃষ্ঠাত ज्ञान सागर। अब सुन दुल्हा मन भयो आनंदा, जिमी चकोर पायो निशिचंदा। এতিয়া পুত্ৰ প্ৰাপ্ত কৰি কৈছে শিপিনীয়ে, সেই নিৰু অতি আনন্দিত হ'ল। লে সুত চলে হৰস মন কিনা, কেঁচুৱাক লৈ আনন্দ মনেৰে গৈ থাকিল। আৰু তাসো পুন আছে बोलहि लीना, सुत काशी को ले चले लोग देखण तय आवे, अन्न पानी बखे नहीं जुल्हा शोक मनावे। একো খোৱা বোৱা কৰা নাছিল, সেয়ে সেই শিপিনী অৰ্থাৎ নিৰু অতি দুখিত হৈ পৰিল। तब जुल्हा मन कीन दीवाना, रामानंद सो कही उत्पाना, मैं सुत पायो बड़ गुणवंता, कारण कौन बखे नहीं संता। रामानंद ध्यान तब धारा, जुल्हा को तब वचन उचारा, पूर्व जन्म मत ब्राह्मण जाति, हर सेवा की नी भलीभांति, कुछ तुव सेवा हरि की चूका, ताते भयो दुल्हे का रूपा, प्रीति प्रभु गही तोर लीना, ताते उद्यान में सुत तो ही दीना। এতিয়া ৰামানন্দ দেৱে ক'লে যে ভগৱান মান্তি হৈ গ'ল, তোমাক এজন পুত্ৰ দি দিলে। हे प्रभु जस कीनो तस पायो, आरत हो तो दर्शन आयो, सो कहिए उपाय गुसाई, बालक अक्षुदावंत कुछ खाई। তেওঁ বোকা তোৰ কিবা উপায় দিয়ক যাতে তেওঁ কিবা খায়। रामानंद अस युक्ति उचारा, तुम सुत कोई ज्ञानी अवतारा। তেওঁ ক'লে যে তোমাৰ পুত্ৰ কোনো সাধাৰণ ব্যক্তি নহয়, তেওঁ কোনো বিদ্বান পুৰুষৰ অৱতাৰ। बचिया जाही बैल नहीं लागा, सोले ठाड करो तेही आगा। যে এজনী গৰু গাই পোৱালি লৈ অহা, যাক কোনো বলধে চোৱা নাই, অৰ্থাৎ যিয়ে কেতিয়াও গাখীৰ দিয়া নাই, পাল খোৱা নাই, অৰ্থাৎ বলধে টাচ কৰা নাই, অৰ্থাৎ কুমাৰী। दूध चले तेई थन ते दूध धरो छिपाई, अक्षुदावंत जब होवे ता कह देव खवाई। जुल्हा एक बछिया ले आवा, चलो दूत को मरम न पावा, चलो दूत जुल्हा हरसाना, राख छिपाई काहू नहीं जाना। এতিয়া ইয়াত অলপমান, কিয়নো এয়া বহুত 600 বছৰ হৈ গ'ল এই গ্ৰন্থখনৰ,
আৰু কিছু মূৰ্খই নিজৰ হিচাপে ইয়াত লিখিব লাগিছিলে দূত ৰূপেৰে শংকৰ ভগৱান আহিছিলে। ইয়াত অলপমান তেওঁলোকে অলপ কাটা কৰি দিলে, তেওঁলোকে নিজৰ হিচাপত প্ৰকৰণ কাটি গ'ল, নহ'লে চপাওঁতে কিবা ত্ৰুটি হ'ল। ইয়াত লিখা আছে পিছত সেই দূত গুচি গ'ল। দূত কোন আছিলে? ভগৱান শংকৰ যি স্বয়ং আহিছিলে। ইয়াৰ পুষ্টি গৰীব দাসদেৱৰ মাধ্যমেৰে কবিৰ পৰমেশ্বৰে কৰাইছিলে। এতিয়া পুণ্যাত্মাসকল, সম্পূৰ্ণ বিশ্বই এই কথাক স্বীকাৰ কৰে যে চাৰিও বেদ অত্যন্ত সত্য জ্ঞানযুক্ত আৰু তাত পৰমাত্মাৰ মহিমা বিস্তাৰিতভাৱে লিখা আছে, আৰু তাত যি লিখা আছে সেয়া সত্য, সেয়া সঁচা। তেন্তে ইয়াত এয়াই লিখা আছে যে পৰমাত্মাই এনেকুৱা লীলা কৰে। এনেকুৱা লীলা কোনো অন্য মহাপুৰুষে কৰা নাই, যাক আমি পৰমাত্মাৰ শ্ৰেণীত গণনা কৰিছিলোঁ। এনেকুৱা লীলা কেৱল সেই ধানক কবিৰে, শিপিনী কবিৰে, যিজন বাৰাণসীত 120 বছৰ আছিলে আৰু তত্ত্বজ্ঞান প্ৰচাৰ কৰিছিলে, নিজৰ মহিমা নিজে কৈ গুচি গ'ল। গতিকে তেওঁ স্বয়ং পৰমাত্মা আছিলে। আমি প্ৰথমতে এইটো জানিব লাগিব যে ভগৱান কোন হয় আৰু কেনেকুৱা হয়, তেওঁ ক'ত বাস কৰে, তেওঁ পোৱাৰ বিধি কি হয়, ইয়াৰ সৈতেতো আমি পৰিচিতই। সেইকাৰণেই আমি প্ৰেৰিত যে পৰমাত্মাই দুখী জীৱক বহুত সুখ দিয়ে আৰু নিৰ্ধনীকো ধনৰ ভঁৰালেৰে ভৰাই দিয়ে, অন্ধসকলক চকু দি দিয়ে বা যিসকলক পুত্ৰ দি দিয়ে। গতিকে সেয়েহে আমি পৰমাত্মাক বিচাৰি ফুৰি আছো। তেন্তে সেই পৰমাত্মা কবিৰ দেৱ হয়, নিজৰ মহিমা নিজেই বৰ্ণনা কৰে। आपे आरती आपे साजे, आपे किगर आपे बाजे, आपे ताल झां जनकारा, आप नचे आप देखण हारा। कह कबीर ऐसी आरती गाऊं, आपा माहे आप समाऊं। এতিয়া পুণ্যাত্মাসকল, তেওঁ আমাৰ পিতা হয় সকলো আত্মাৰ, আৰু এই কাল ভগৱানে সৎলোকত ভুল কৰিছিলে, যাৰ ফলস্বৰূপে আৰু আমিও ভুল কৰিছিলো, আৰু যি কাৰণত আমাক নিষ্কাশিত কৰা হৈছিল। আৰু এতিয়া সেই কালে পৰমাত্মাক দুখী কৰিবৰ উদ্দেশ্যেৰে কষ্ট দিবলৈ তেওঁৰ সন্তানসকলক ইমান দুখ দি ৰাখিছে, কঁকাল ভাঙিছে। আপুনি যিকোনো জাতি ধৰ্মৰ ইতিহাস উঠাই চাই লওক, তেওঁলোক কোনেও সুখেৰে ইয়াত মহাপুৰুষ হৈ থকা নাই। মহাভাৰত চাই লওক, ভগৱান শ্ৰীকৃষ্ণদেৱৰ চৰিতপুথি চাই লওক, ভগৱান শ্ৰীৰামচন্দ্ৰৰ চৰিতপুথি চাই লওক, লীলা চাই লওক, যে এক পলৰো যদি তেওঁলোকে সুখৰ উশাহ ল'লে হয়, তেনেহ'লে আপোনালোক আৰু আমিনো কি? কাৰোবাক কুকুৰ বনাই থৈছে, কাৰোবাক গাধ বনাইছে, কাৰোবাৰ ভৰি কাটি গ'ল, কাৰোবাৰ হাত কটা গ'ল, কাৰোবাক অন্ধ কৰি ৰাখিছে, কাৰোবাৰ ল'ৰা কাৰোবাৰ ছোৱালী ঢুকাল, কৰবাত গৰম, কৰবাত ঠাণ্ডা, কৰবাত বানপানী আহিল, কৰবাত ভূমিকম্প, নাজানো কি কি যন্ত্ৰণাৰে আমাক প্ৰতাৰিত কৰিছে। ইয়াৰ উদ্দেশ্য হ'ল দুখ পাওঁ এওঁলোকৰ পিতৃয়ে, আৰু আমি পিতৃ মানি আছো এই কালক, অৰ্থাৎ ভগৱান নিজৰ স্বামী মানি আছো। এতিয়া পৰমাত্মাই আহি কৈছে যে যাক তোমালোকে পৰমাত্মা বুলি কোৱা, এইজন পৰমাত্মা নহয়। এতিয়া গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 তিনি পৰমাত্মা প্ৰভু পুৰুষ বেলেগে বেলেগে কোৱা হৈছে। এজন ক্ষৰ পুৰুষ, এজন অক্ষৰ পুৰুষ, 15 নং অধ্যায়ৰ 16 নং শ্লোকত। আৰু এওঁলোকৰ লোকত আৰু এওঁলোক দুয়োজনেই নাশৱান হয়। জীৱ আত্মাটো অমৰ সকলোৰে হয়। শ্ৰীমদ ভাগৱত গীতা অধ্যায় 15 শ্লোক 17 স্পষ্ট কৰিছে যে উত্তম পুৰুষেতো অন্য পৰমাত্মা ইতি উদ্ধাৰতে। পুৰুষোত্তম, পুৰুষ মানে প্ৰভু, উত্তম মানে শ্ৰেষ্ঠ। সেই শ্ৰেষ্ঠ পৰমাত্মাটো আন কোনোবাহে হয়। আৰু পৰমাত্মা ইতি উদ্ধাৰতে, উত্তম পুৰুষ, উত্তম অৰ্থাৎ শ্ৰেষ্ঠ পৰমেশ্বৰটো বেলেগ হয়, যাক পৰমাত্মা বুলি কোৱা হয়। আৰু তেওঁৱেই তিনিও লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে, আৰু তেওঁৱেই অবিনাশী পৰমাত্মা হয়। এতিয়া পুণ্যাত্মাসকল,
তেওঁ পৰমাত্মা হয়, কিয়নো এই সদগ্ৰন্থ কোনো বালকৰ লিখা নহয় অথবা কোনো ঠগে লিখা, এয়া কবিতা নহয়, এয়া পৰমাত্মাৰ জ্ঞান। আৰু ইয়াৰ ভিতৰৰ এটা এটা শব্দ, এটা এটা আখৰৰ বহুত মহত্ব আছে, বহুত গূঢ় ৰহস্য সোমাই আছে। উত্তম পুৰুষেতো অন্য, গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 17 লিখা আছে, উত্তম পুৰুষেতো অন্য। উত্তম পুৰুষ অৰ্থাৎ শ্ৰেষ্ঠ প্ৰভুটো কোনোবা বেলেগ হয়, কাতকৈ পৃথক, যি ওপৰত 16 নং শ্লোকত ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ কোৱা হৈছে, এওঁলোকৰ পৰা পৃথক। সেই বেলেগজনৰ বিষয়ে আৰু এক তথ্য আছে। 8ম অধ্যায়ৰ 1ম শ্লোকত অৰ্জুনে সুধিছে যে প্ৰভু, আপুনি 7ম অধ্যায়ৰ 29 নং শ্লোকত যি তৎব্ৰহ্মৰ বিষয়ে কৈছে, ইয়াৰ জ্ঞান পোৱাৰ পিছত সাধকে জৰা আৰু মৃত্যুৰ পৰা উপশম পোৱাৰহে চেষ্টা কৰে। তেওঁ এই সংসাৰৰ কোনো বস্তুৰে ইচ্ছা নাৰাখে। সেয়া 8ম অধ্যায়ৰ 1ম মন্ত্ৰত অৰ্জুনে সুধিছে যে কিম তৎব্ৰহ্ম, গতিকে সেই তৎব্ৰহ্ম কোন হয়? ব্ৰহ্ম মানে পৰমাত্মা প্ৰভু। আপুনি গীতা জ্ঞান দাতাৰ বাহিৰে আন যি তৎব্ৰহ্ম আছে সেয়া কোন হয়? 8ম অধ্যায়ৰ 3য় মন্ত্ৰত গীতা জ্ঞান দাতাই কৈছে যে সেয়া পৰম অক্ষৰ ব্ৰহ্ম। এওঁ গীতা জ্ঞান দাতাৰ পৰা বেলেগ। গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক 5 আৰু 7 গীতা জ্ঞান দাতাই তেওঁৰ নিজৰ ভক্তি কৰাৰ কথা কৈছে যে মোৰ ভক্তি কৰিলে মোক প্ৰাপ্ত কৰিবা। নিজৰ মন্ত্ৰৰ বিষয়ে জ্ঞান দিয়ে। 8 অধ্যায়ৰ 13 নম্বৰ শ্লোকত के ओम इति एकाक्षरम ब्रह्म व्यवहारण माम अनुसमरण ये प्रयाति तजन देहम स याति परमाम गतिम। মাম ব্ৰহ্ম, মই ব্ৰহ্মৰ কেৱল এক ওম আখৰ আছে, আৰু যিয়ে ইয়াৰ উচ্চাৰণ কৰি অন্তিম উশাহলৈকে শৰীৰ এৰি যোৱাৰ সময়ত স্মৰণ কৰে, তেতিয়া মোৰ গতি ওমৰ পৰা পোৱা যি স্থিতি আছে, লাভ আছে, সেই পৰম গতি প্ৰাপ্ত কৰে। 17 অধ্যায়ৰ 23 নম্বৰ শ্লোকত কৈছে যে সেই পৰম অক্ষৰ ব্ৰহ্মক পাবলৈ 3 আখৰৰ মন্ত্ৰ আছে। ओम तत्सत इति निर्देश ब्रह्मणे त्रिविध समर्थ ब्राह्मणा तेन वेदा च यगा विहिता पुरा। ओम तत्सत इति निर्देश ब्रह्मणे, ব্ৰহ্মণি মানে সচিদানন্দ ঘন ব্ৰহ্ম, পৰম অক্ষৰ ব্ৰহ্মক পোৱাৰ এই 3 মন্ত্ৰ ওম তৎসত, ওম তৎসত, ওম তৎসত, এয়া কোনো মন্ত্ৰ নহয়। ওমটো ব্ৰহ্মৰ, তৎ আৰু সৎ এয়া সাংকেতিক শব্দ। এয়া কেৱল দাসীহে ক'ব পাৰিব, এই পৃথিৱীত আন কোনো অধিকাৰী নাই ইয়াক পোৱাৰ। তৎ এয়া অক্ষৰ পুৰুষৰ মন্ত্ৰ, সাংকেতিক হয়, ইয়াৰ দাসে ক'ব এই মন্ত্ৰৰ বিষয়ে। আৰু সৎ এয়া পৰম অক্ষৰ ব্ৰহ্মৰ। এতিয়া 8ম অধ্যায়ৰ 8, 9, 10 কোৱা হৈছে যে সেই পৰম অক্ষৰ ব্ৰহ্মৰ যিয়ে সাধনা কৰে, ভক্তিৰ উপাৰ্জনেৰে তেওঁ সেই পৰমাত্মাক প্ৰাপ্ত কৰে। আৰু সেই 15 অধ্যায়ৰ 1 পৰা 4লৈকে কোৱা হৈছে যে যেতিয়া তত্ত্বদৰ্শী সন্ত তেওঁ পাব, সেই তত্ত্বদৰ্শী সন্ত সেইজন হ'ব যিয়ে ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষৰ সকলো বিভাগ ক'ব পাৰিব। গাগজ কোন ভগৱান, ডালি কোন পৰমাত্মা, আৰু শাখা কোন আৰু মূল পৰমাত্মা কোন হয়। তেনেহ'লে সেইজন তত্ত্বদৰ্শী সন্ত 4ৰ্থ অধ্যায়ৰ 34 নম্বৰ শ্লোকত কৈছে গীতাত যে সেই পৰমাত্মাৰ বিষয়ে, পৰম অক্ষৰ ব্ৰহ্মৰ বিষয়ে জ্ঞান তত্ত্বদৰ্শী সন্তক সোধা। আৰু গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32 কোৱা হৈছে যে সেই সচিদানন্দ ঘন ব্ৰহ্মৰ মুখেৰে উচ্চাৰিত বাণী, ব্ৰাহ্মণে মুখে সেই সচিদানন্দ ঘন ব্ৰহ্মই স্বয়ং আহি নিজ মহিমা নিজৰ বাণীত সেই সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত বিস্তাৰিতভাৱে কৈছে, সেয়া তত্ত্বজ্ঞান। সেই তত্ত্বজ্ঞানক 4ৰ্থ অধ্যায়ৰ 34 নম্বৰ শ্লোকত কোৱা হৈছে যে সেই তত্ত্বজ্ঞানক তুমি তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজা, পাছত সেই তত্ত্বদৰ্শী সন্তই তোমাক সেই পৰমাত্মাৰ জ্ঞান দিব। গতিকে ইয়াত অপশ্যন এৰি দিছে সেই গীতাৰ জ্ঞান দাতাই। এই সংকেত অৱশ্যেই কৰি দিছে যে সেই পৰমাত্মাক পাবলৈ ওম তৎসত এই 3 মন্ত্ৰৰ জপ আছে। কিন্তু তৎ আৰু সতক তেওঁ ডিফাইন কৰিব নোৱাৰিলে। এয়া পৰমাত্মাই স্বয়ং আহি এই ৰহস্য কৈছে। সূক্ষ্ম বেদতো এনেকৈয়ে গুপ্তভাৱে লিখা আছে। গতিকে এওঁ বুজি নাপালে পৰমাত্মাৰ এই মহিমাক, গতিকে তেওঁ অপশ্যন এৰি দিছিলে যে সেই পৰমাত্মাৰ বিষয়ে কোনো তত্ত্বদৰ্শী সন্তই ক'ব পাৰিব। সেই তত্ত্বদৰ্শী সন্তৰ ৰূপত পৰমাত্মা স্বয়ং আহিছিলে। কবিৰ পৰমেশ্বৰ দেৱ আজি আপুনি যি উপলক্ষত এই সৎসংগ সমাৰোহ চাই আছে, এয়া এটেণ্ড কৰি আছে, আপুনি উপস্থিত আছে। এতিয়া এই উদ্দেশ্যেৰে পৰমাত্মা প্ৰত্যেক যুগত আহে আৰু সেই
নিজৰ সেই লীলা কৰিবৰ বাবে যি প্ৰত্যেক যুগতেই কৰে সেই উদ্দেশ্যেৰে ইয়ালৈ আহিছিলে। তেওঁৰ উদ্দেশ্য এয়াই আছিলে যে সেই তত্ত্ব জ্ঞানক স্বয়ং আহি কয় নিজ মুখ কমলেৰে। সেয়ে গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32 কোৱা হৈছে যে এই ব্ৰহ্মণে মুখে, ব্ৰহ্মণে মানে পৰমক্ষৰ ব্ৰহ্ম, মুখে মানে তেওঁৰ মুখেৰে উচ্চাৰিত সেই বাণী বিস্তাৰিতভাৱে কোৱা হৈছে। গতিকে পুণ্যাত্মাসকল, আমি সেই পৰমাত্মাক চিনি পাব লাগিব আৰু চিনি পাবৰ বাবে পৰমাত্মাৰ সেই গুণ, পৰমাত্মাৰ লক্ষণ আমাৰ পবিত্ৰ সৎগ্ৰন্থত বিদ্যমান। এই পবিত্ৰ সৎগ্ৰন্থসমূহক আমাৰ পূৰ্বপুৰুষসকলেও বুজি পোৱা নাছিলে, কাৰণ তেওঁলোকৰ আখৰ জ্ঞান নাছিলে। আখৰ জ্ঞান কেৱল এটা বৰ্গৰহে আছিলে, ব্ৰাহ্মণ বৰ্গ। তেওঁলোককেই মহৰ্ষি কোৱা হৈছিলে, তেওঁলোককেই ব্ৰাহ্মণ বুলি কোৱা হৈছিলে, তেওঁলোকে গুৰুপদত আছিলে। এতিয়া সেই ব্ৰাহ্মণসকলৰ উদ্দেশ্য বেয়া নাছিলে। উদ্দেশ্যটো এয়াই আছিলে যে আমি সৎগ্ৰন্থসমূহক বুজি লওঁ আৰু অন্য সমাজক জ্ঞান দিওঁ, তেওঁলোকে ভক্তি কৰক। আৰু তেওঁলোকে এনেকুৱাই কৰিব ধৰিলে। কিন্তু এই কালে গীতাৰ অধ্যায় নম্বৰ 7 কৈছে যে অৰ্জুন, এই বলৱানৰ বল আৰু এই বুদ্ধিমানৰ বুদ্ধি মোৰ হাতত আছে। যেতিয়া ইচ্ছা অন কৰোঁ, যেতিয়া ইচ্ছা অফ কৰি দিওঁ। গতিকে তেওঁ সকলোৰে বুদ্ধি অফ কৰি ৰাখিছিলে। আৰু সকলো এই সৎগ্ৰন্থত স্পষ্ট লিখা আছে যে ভগৱান সাকাৰ, তথাপিও ঢোল পিটি আছে যে ভগৱান নিৰাকাৰ। গতিকে এই বুদ্ধি অফ আছিলে। আৰু ইয়াৰ বিষয়ে পৰমাত্মাই কৈছে, কবিৰ পৰমেশ্বৰে, मोती मुक्ता दर्शत नाही ये जग है सब अंदरे दिखत के तो नैण चश्म इनको फेरा मोतिया बंदरे। যিসকলৰ চকুত চামনি পৰা বেমাৰ হৈ যায়, তেওঁলোকৰ চকু একেবাৰে সুস্থ যেন দেখা যায়, কিন্তু তেওঁলোকে একো দেখা নাপায়। আন ব্যক্তিয়েতো ভাবে যে এওঁলোকৰ ভালেই আছে, চকু ভালেই আছে, ঠিকে আছে নেত্ৰ, কিন্তু তেওঁলোকে একো দেখা নাপায়। এনেকৈ এওঁলোকক আমি বিদ্বান যেন দেখা পাওঁ, কিন্তু এওঁলোক জ্ঞান নেত্ৰহীন প্ৰাণী আছিলে। ঋষি, মহৰ্ষি, ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ, দুৰ্গালৈকে এওঁলোক জ্ঞান নেত্ৰহীন আছিলে। তেওঁলোকৰ কোনো আধ্যাত্মিক জ্ঞান নাছিলে। এতিয়া পুণ্যাত্মাসকল, এই শব্দ যি দাসে আজি কৈ আছে সভ্য সমাজ হয়, শিক্ষিত মনৰ মানুহ। এয়া আপোনালোকে বুজি পাই আছে, কিয়নো দাসে আপোনালোকক প্ৰমাণ দি আছে। আৰু আজিৰ পৰা 600 বছৰ আগতে পৰমাত্মাই এই ৱৰ্ডেই কৈছিলে, যি দাসে কৈ আছে তেওঁক পোৱা জ্ঞান। এতিয়া সেই সময়ততো মাৰ খোৱাৰ কথাটো আছিলেই, কিন্তু মালিককনো কোনে ৰাখিব পাৰে? তেওঁ কেনেকৈ মনে মনে থাকিব? যদি সেই সময়ত ভগৱানে এই জ্ঞান নিদিলেহেঁতেন, তেনেহলে আমি কেনেকৈ চিনি পালো হয় যে সেইজন ভগৱান আছিলে? এতিয়া মানুহে কৈছিলে যে তেওঁ সংস্কৃত নাজানে, বেদ পঢ়া নাই, তথাপিও তেওঁ বেদৰ জ্ঞান কৈ আছে, তেওঁ পৰমাত্মা আছিলে। আমি এইটো বুজিব লাগিব, নিজৰ বুদ্ধি ছেট কৰিব লাগিব। মুক্তিদাতা কবিৰ ইজ গড। গতিকে সকলো প্ৰমাণেই দাসে দিব বিচাৰিছে, যাৰ দ্বাৰা আপোনাৰ হৃদয়ত ভগৱান ভগৱান বুলি সিদ্ধ হৈ যায়। এই শব্দ এনেকুৱা হয় তিতা পাতৰ দৰে যে ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ আৰু দুৰ্গা আৰু ঋষি, মহৰ্ষি, বশিষ্ঠদেৱ, ব্যাসদেৱ আৰু ইয়াৰ কি নাম আছিল, বিশ্বামিত্ৰদেৱ, ভৰদ্বাজ ঋষি, যিমান ঋষি মহৰ্ষি আছিলে, তেওঁলোকৰ বেদ জ্ঞান নাছিলে, আধ্যাত্মিক জ্ঞান নাছিলে। বেদ জ্ঞান নাই মানে আধ্যাত্মিক জ্ঞান নাই, কাৰণ আমি বেদক শিৰোধাৰ্য বুলি মানো। এতিয়া এয়া প্ৰমাণ দিব লাগিব, নহলে এয়া তিতা পাতৰ দৰে তিতা, বালকে জিভাত লাগিলেই থুৱাই দিব। আৰু লগতে ইয়াক যিয়েই চুগাৰ কোটেড কৰি ভিতৰলৈ পঠাব লাগিব। এতিয়া চাব, এই কনচেপ্ট ক্লিয়াৰ কৰিব লাগিব যে ব্ৰহ্মা, বিষ্ণু দেৱৰো কোনো জ্ঞান নাছিলে, আধ্যাত্মিক জ্ঞান নাছিলে। আৰু সত্য যুগৰ ব্ৰাহ্মণৰো আধ্যাত্মিক জ্ঞান, বেদ জ্ঞান নাছিলে। আৰু পৰমাত্মাই 600 বছৰ আগতে কৈছিলে, मोती मुक्ता दर्शत नाही ये जग है सब अंदरे दिखत के तो नैण चश्म इनका फेरा मोतिया बंदरे। এওঁলোক দেখাত বিদ্যান, কিন্তু এওঁলোকৰ মতিয়া বিন্দ আছে, জ্ঞান নেত্ৰহীন, তত্ত্ব জ্ঞানহীন। এওঁলোক বেদ জ্ঞানহীন প্ৰাণী, ঋষি, মহৰ্ষি, ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ পৰ্যন্ত। এতিয়া পৰমাত্মাই যিবোৰ কৈছিলে, আজি সেয়া সৎগ্ৰন্থয়ো কৈ আছে। চাব, শ্ৰীমদ দেৱী ভাগৱত, অৰ্থাৎ শক্তি পুৰাণ, দুৰ্গা পুৰাণ। গীতা প্ৰেছ, গোৰখপুৰৰ পৰা প্ৰকাশিত। ইয়াৰ সম্পাদক কোন হয়?
সম্পাদক হ'ল হনুমান প্ৰসাদ পোদ্দাৰ, শ্ৰীমান লাল গোস্বামী। প্ৰকাশক এবং মুদ্ৰক হ'ল গীতা প্ৰেছ গোৰখপুৰ, গোবিন্দ ভৱন কাৰ্যালয় কলকাতাৰ সংস্থান। এয়া এওঁলোকৰ ফেক্স আৰু ফোন নম্বৰ। এয়া চাওক, এই পবিত্ৰ পুৰাণৰ প্ৰথম স্কন্ধত শ্ৰীমদ দেৱী ভাগৱত পৃষ্ঠা নম্বৰ 28ত নাৰদদেৱ আৰু ব্যাসদেৱৰ বাৰ্তা হৈ আছে। ব্যাসদেৱ ইজ দ্য ৰাইটাৰ অফ 18 পুৰাণ আৰু এই চাৰিও বেদৰ, গীতাৰ আৰু এই 18 পুৰাণৰ শ্ৰী সুধা সাগৰৰ এই ব্যাসদেৱেই ৰাইটাৰ, লেখক। আৰু এওঁ নাৰদদেৱৰ সৈতে বাৰ্তালাপ কৰি আছে। নাৰদদেৱে ক'লে, মহাভাগ ব্যাসদেৱ, আপুনি যি প্ৰশ্ন এই বিষয়ে সুধি আছে, ঠিক এই প্ৰশ্নই মোৰ দেউতাই ভগৱান শ্ৰীহৰিক কৰিছিলে। নাৰদদেৱৰ পিতৃদেৱ হ'ল ব্ৰহ্মাদেৱ। দেৱাদিদেৱ ভগৱান জগতৰ স্বামী। লক্ষ্মী দেৱী তেওঁৰ সেৱাত উপস্থিত থাকে। দিব্য কৌস্তুভ মণিয়ে তেওঁৰ শোভা বঢ়ায়। তেওঁ শংখ চক্ৰ গদা লৈ থাকে, পীতাম্বৰ ধাৰণ কৰে, 4খন হাত আছে, অৰ্থাৎ সম্পূৰ্ণ ডেফিনেশ্যন কৈ দিলে বিষ্ণুদেৱৰ। তেওঁ সমগ্ৰ জগতৰ আশ্ৰয়দাতা, জগত গুৰু, তেওঁ দেৱতাৰো দেৱতা। এনে জগত প্ৰভু শ্ৰীহৰি তেওঁ মহান তপ কৰি আছিলে, অৰ্থাৎ বিষ্ণুদেৱে তপস্যা কৰি আছিলে, তেওঁৰ সমাধি লাগি আছিল। এয়া দেখি মোৰ পিতৃ ব্ৰহ্মাদেৱ অতি আচৰিত হ'ল। তেতিয়া তেওঁক অৰ্থাৎ ব্ৰহ্মাদেৱৰ বিষ্ণুদেৱৰ পৰা এইটো জনাৰ ইচ্ছা প্ৰকট হ'ল। ব্ৰহ্মাদেৱে সুধিলে, প্ৰভু, আপুনি দেৱতাৰ অধ্যক্ষ, জগতৰ স্বামী আৰু ভূত ভৱিষ্য বৰ্তমান আৰু সকলো জীৱৰ একমাত্ৰ শাসক ভগৱান, তেনেহ'লে আপুনি কিয় তপস্যা কৰি আছে আৰু আপুনি কোন দেৱতাৰ আৰাধনাত ধ্যানমগ্ন হৈ আছে? মই অতি আচৰিতটো এই কাৰণে হৈ আছো যে আপুনি দেৱেশ্বৰ, অৰ্থাৎ সকলো দেৱতাৰ মালিক, সকলো ভগৱানৰ ভগৱান। ব্ৰহ্মাদেৱেও বিষ্ণুদেৱক কৈ আছে ভগৱানৰ ভগৱান, আৰু গোটেই সংসাৰৰ শাসক হোৱা স্বত্তেও আপুনি সমাধি লগাই বহি আছে। এতিয়া বিষ্ণুদেৱে কি উত্তৰ দিলে? ব্ৰহ্মাদেৱৰ বিনীত বচন শুনি ভগৱান শ্ৰীহৰিয়ে ক'লে, এই বচন ক'লে। শ্ৰীহৰিয়ে তেওঁক ক'বলৈ ধৰিলে, ব্ৰহ্মণ, সাৱধান হৈ শুনা। মই নিজৰ মনৰ বিচাৰ ব্যক্ত কৰোঁ। দেৱতা, দানৱ, মানৱ সকলোৱে এয়াই জানে যে তুমি সৃষ্টি কৰা, মই পালন কৰোঁ আৰু শংকৰে সংহাৰ কৰে। কিন্তু তথাপিও বেদৰ পাৰগামী পুৰুষে নিজ যুক্তিৰে এয়া সিদ্ধ কৰে যে ৰচনা কৰা, পালন কৰা আৰু সংহাৰ কৰাৰ এই যি যোগ্যতা আমি পাইছোঁ, ইয়াৰ অধিষ্ঠাত্ৰী শক্তি দেৱী। তেওঁ কয় যে সংসাৰ সৃষ্টি কৰাৰ বাবে তোমাৰ ভিতৰত ৰাজসী শক্তিৰ সঞ্চাৰ হৈছে। ইয়াৰ এইটো সিদ্ধ হ'ল যে ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু, তমগুণ শিৱ, মই সাত্বিক শক্তি পালো আৰু ৰুদ্ৰৰ মাজত তামসী শক্তিৰ আবিৰ্ভাৱ হৈছে। সুব্ৰত, প্ৰত্যক্ষ আৰু পৰোক্ষ দুয়ো উদাহৰণ মই তোমাৰ আগত ৰাখোঁ, শুনা। এয়া নিশ্চিত যে সেই শক্তিৰ আধীন হৈয়ে মই, অৰ্থাৎ বিষ্ণুৱে শেষ নাগৰ শয্যাত হওঁ। সৃষ্টি কৰাৰ সুযোগ আহিলেই উঠি যাওঁ। মই সদায় তপ কৰাত লিপ্ত থাকোঁ আৰু সেই শক্তিৰ শাসনৰ পৰা কেতিয়াও মুক্ত থাকিব নোৱাৰোঁ। কেতিয়াবা সুযোগ পালে লক্ষ্মীৰ সৈতে সুখপূৰ্বক সময় কটোৱাৰ সৌভাগ্য প্ৰাপ্ত হয়। মই কেতিয়াবা দানৱৰ সৈতে যুদ্ধ কৰোঁ। অখিল জগতক, অৰ্থাৎ গোটেই জগতক ভয় দেখুওৱা দৈত্যৰ বিৰাট ডাঙৰ শৰীৰক শান্ত কৰা মোৰ পৰম কৰ্তব্য হৈ পৰে। এইটো সিদ্ধ হ'ল যে परमात्मा कहते कबीर जी, तंदर सुखिया कोई ना देखा, जो देखा सो दुखिया हो, और ब्रह्मा विष्णु महेश्वर दुखिया जिन ये राह चलाई हो। তেওঁ কৈছে যে মই সদায় তপ কৰাত লিপ্ত থাকোঁ আৰু শক্তিৰ শাসনৰ পৰা কেতিয়াও মুক্ত থাকিব নোৱাৰোঁ। কেতিয়াবা সুবিধা পালে লক্ষ্মীৰ সৈতে অলপমান সুখপূৰ্বক সময় ব্যতীত কৰোঁ আৰু আকৌ পিছত অসুৰৰ সৈতে যুদ্ধ কৰাত ব্যস্ত থাকোঁ। দানৱৰ সৈতে যুদ্ধ কৰি থাকোঁ। এওঁলোকৰ সুখ নামৰ বস্তু নাই, নিজেই স্বীকাৰ কৰি আছে ভগৱানে। এতিয়া চাওক, বিষ্ণুদেৱে কৈছে যে মই সকলো প্ৰকাৰে শক্তিৰ অধীন হৈ থাকিব লাগে, মই পৰাধীন, আৰু সেই ভাগৱতী অৰ্থাৎ দুৰ্গা শক্তিৰ মই নিৰন্তৰ ধ্যান কৰি থাকোঁ, তেওঁৰেই পূজা কৰোঁ। ব্ৰহ্মাদেৱ মোৰ জ্ঞানত, মোৰ স্পিৰিচুৱেল নলেজত
এই ভগৱতী শক্তিৰ বাহিৰে আন কোনো দেৱতা নাই। এতিয়া আহি পৰিল অন্ত বিষ্ণুদেৱৰ আধ্যাত্মিক জ্ঞানৰ। এনেকুৱা কয় যে দুৰ্গাৰ ওপৰত আৰু কোনো ভগৱান নাই, যিমান মোৰ জ্ঞান আছে। এতিয়া পুণ্যাত্মাসকল, যদি এইটাকে এই শব্দ কৈ এৰি দিলে হয় যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ দুৰ্গা আদিৰ আৰু এই ঋষি মহৰ্ষিসকলৰ আধ্যাত্মিক জ্ঞান নাই, তেন্তে প্ৰথমবাৰ যিজন প্ৰাণীয়ে শুনিলে হয় তেওঁ উঠি গুচি গ'ল হয়। তুমি এইবোৰ এনেই কৈ আছা। আৰু এতিয়া এই প্ৰমাণ দেখি সেই পুণ্যাত্মা যি এজন দুজন আহিছে, কাৰণ নতুন ভগতো বহুত আহে, সেই দাসৰ উদ্দেশ্য হ'ল যে প্ৰথম শ্ৰেণীৰ পৰা আৰম্ভ কৰি PhD লৈকে জ্ঞান এই সামূহিক শিক্ষাস্থল অৰ্থাৎ সৎসংগৰ মাধ্যমেৰে দিওঁ, যাতে এই জ্ঞান ইয়াৰ লাভ সকলো প্ৰাণীৰেই হয়। এতিয়া ইয়াত স্পষ্ট হৈ গ'ল যে বিষ্ণুদেৱৰ জ্ঞান নাই, ব্ৰহ্মাদেৱৰ নিজৰ জ্ঞান নাই, সেয়ে বিষ্ণুক সুধিছে। নাৰদৰ জ্ঞান নাই আৰু ব্যাসদেৱৰো জ্ঞান নাই। আৰু আগলৈ চাওক দুৰ্গাই কি কৈছে। বিষ্ণুদেৱেতো কৈছে যে মই দুৰ্গাৰ ওপৰত আন কোনো ভগৱানক নামানো আৰু মই নাজানো। আৰু এতিয়া দুৰ্গাই কি কৈছে, দুৰ্গা দেৱীয়ে কি কৈছে চাওক, সপ্তম স্কন্ধত 562 পৃষ্ঠাত, সপ্তম স্কন্ধ, সেই শ্ৰীমদ দেৱী ভাগৱত, এয়া সেই পুৰাণে। এতিয়া ইয়াত চাওক, সপ্তম স্কন্ধ আৰু 562 পৃষ্ঠা, দেৱী যি হয় দুৰ্গা, হিমালয় ৰজাক জ্ঞান দি আছে। দেৱী দ্বাৰা হিমালয় ৰজাক জ্ঞান উপদেশ, ব্ৰহ্মস্বৰূপৰ বৰ্ণন অৰ্থাৎ ব্ৰহ্মৰ বিষয়ে জ্ঞান দি আছে। শ্ৰীদেৱীয়ে ক'ব ধৰিলে পৰ্বতৰাজ, তেওঁ প্ৰথমতেতো নিজৰ বিষয়ে কয়, পাছত নিজকো ৰিজেক্ট কৰিছে, কৈছে সেই ব্ৰহ্মৰ কি স্বৰূপ। এয়া কোৱা হৈছে যি প্ৰকাশ স্বৰূপ, সকলোৰে অত্যন্ত সমীপত স্থিত, হৃদয় ৰূপ গুহাত স্থিত হোৱাৰ কাৰণে গুহাচৰ নামেৰে প্ৰসিদ্ধ, আৰু মহান পদ অৰ্থাৎ পৰম প্ৰাপ্য। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ। নমস্কাৰ ছাৰ। কি নাম আপোনাৰ? নেমা বাঘেল। নিমা, আপুনি ক'ৰ পৰা আহিছে? মই বিকাশনগৰ কুছমুণ্ডা, জিলা কোৰবা, ছত্তীশগড়ৰ পৰা আহিছোঁ। নিমা, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? 5 জানুৱাৰী 2020। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা লোৱাৰ আগত মই কবিৰপন্থী আগৰ পৰাই আছিলোঁ, আৰু 2004ত মই কবিৰপন্থী গুৰুৰ পৰা নাম উপদেশ ল'লোঁ, আৰু লগতে 2005ত ৰাধাস্বামী পন্থৰ কথা গম পালোঁ। আমি ব্যাসলৈ গ'লোঁ, তাতে উপদেশ নাপালে মোৰ মা দেউতাই। তাৰপিছত আমি 2008ত শ্ৰী শ্ৰী ৰবি শংকৰৰ সৈতে জড়িত হ'লোঁ। আৰ্ট অৱ লিভিঙৰ সৈতে দেউতা জড়িত হ'ল। তেওঁৰ সৎসংগ শুনিবলৈ ধৰিলোঁ আৰু তেওঁৰে ভক্তি কৰিব ধৰিলোঁ। তাৰপাছত 2012ত আমি কুমাৰ স্বামীৰ বিষয়ে গম পালোঁ, আৰু আমি কুৰুক্ষেত্ৰ হাৰিয়ানালৈ গ'লোঁ। তাতে আমি 20 মন্ত্ৰ প্ৰাপ্ত কৰিলোঁ। তাৰপিছত সেই সাধনা আমি 2 বছৰলৈ কৰিলোঁ। সেই সাধনা কৰি থাকোঁতে আমাৰ ভূত প্ৰেতৰ বাধা বেছি হৈছিলে, তেতিয়া সেই সাধনা এৰি দিলোঁ। তাৰপাছত ছত্তীশগড়ত জিলা জাহাংগীৰত সত্যজিৎ নামৰ সংস্থা আছিল, তেওঁলোক যাদুৰ বাবে প্ৰসিদ্ধ আছিল। তেওঁলোকৰ লগত আমি জড়িত হ'লোঁ। তাৰপিছতো আমাৰ ভূত প্ৰেতৰ বাধা মানে এই সমস্যাবোৰ ভাল নহ'ল। তেন্তে কি কাৰণে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? ছাৰ, আমি সৰুৰ পৰাই ভক্তিভাৱ মানে আমাৰ দেউতা জড়িত আছিলে। আমি সকলোৱে মানে গুৰু এজন বিচাৰি ফুৰিছিলোঁ। গুৰু বিচৰাত আমাৰ কোনো অসুবিধা নাছিল। আমি এই গুৰুৰ সন্ধান কৰি কৰিয়েই আমি যি ভূত প্ৰেতৰ সমস্যাৰ সন্মুখীন হৈছিলোঁ, এইবোৰৰ বাবেই আহিছিল এই সমস্যাবোৰ। মানে আমাক যিজনে জ্ঞান শুদ্ধকৈ দিব, মানে যাৰ জ্ঞান আমাৰ শুদ্ধ যেন লাগিব, যাৰ দ্বাৰা আমি মুক্তি পাওঁ, কিন্তু তেনেকুৱা আমি ক'তো সন্তুষ্টি পোৱা নাই। সেইবাবে আমি সকলো সাধনা এৰি দিছিলোঁ। আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে আমি গম পালোঁ। 2019ত মোৰ দেউতাই তেওঁৰ কথা গম পালে। তেওঁৰ এজন বন্ধুৱে তেওঁক জ্ঞান গংগা নামৰ কিতাপখন দিছিলে। তাৰপিছত তেওঁ সেই কিতাপখন পঢ়িলে, আৰু চেনেলৰ সন্ত ৰামপাল তেওঁ সেইবোৰ চালে, আৰু তেওঁ 2019ৰ নৱেম্বৰত তেওঁ নাম দীক্ষা ল'লে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। মই সেইখন কিতাপে মানে মোৰ ভূত প্ৰেতৰ সমস্যা বেছি আছিল বাবে মই বহুত চিন্তাত আছিলোঁ। তাৰ বাবে তেওঁ মোক সেই কিতাপ জ্ঞান গংগা কিতাপখন তেওঁ মোক দিলে, আৰু 5 জানুৱাৰী 2020ত মানে মই আৰু মোৰ হাজবেণ্ডে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ কিবা লাভপ্ৰাপ্ত হ'লনে? হয়, বহুত লাভ পালোঁ ছাৰ।
ছাৰ মই যে 4-5 বছৰৰ পৰা ভূত প্ৰেতৰ বাধাৰ সমস্যাত আছিলোঁ মই মানে বহুত সমস্যাত আছিলোঁ মই শুব পৰা নাছিলোঁ মানে মোৰ মনৰ ভিতৰত ইমান ভয় সোমাই গৈছিলে মই দিনতো শুব পৰা নাছিলোঁ মই চকু বন্ধ কৰিলে মোৰ শৰীৰটো একেবাৰে ভাৰী হৈ গৈছিলে ইয়াৰ বাবে মই ইমান বেছি মোৰ টেনশ্যন হৈ গৈছিলে মোৰ মগজু একেবাৰে কাম কৰা বন্ধ কৰি দিছিলে যে মই সুইচাইড কৰি ল'ম এনেকুৱা ধৰণৰ চিন্তা আহি গৈছিলে সেই সময়ত মোৰ মানে প্ৰথমটো সন্তান আছিল পেটত মানে মই প্ৰেগনেণ্ট আছিলোঁ কিন্তু মোৰ মগজুত চলি আছিল যে নিজেও মৰি যাওঁ আৰু বাচ্চাটোকো মাৰি দিওঁ ইমান সমস্যা আৰু সেইবাবে মোৰ ঘৰত মানে মোৰ হাজবেণ্ডৰ লগত হাই কাজিয়া মোৰ হৈ থাকিছিল এনেকুৱা ধৰণৰ সমস্যাই প্ৰায় 4-5 বছৰৰ পৰা মোৰ লগত হৈ আছিলে গতিকে যেতিয়া এই সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে যেতিয়া গম পালোঁ দেউতাই মোক জ্ঞান গংগা কিতাপখন দিছিলে আৰু তেওঁৰ দ্বাৰাই মানে মই 5 জানুৱাৰী 2020ত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা উপদেশ লৈছিলোঁ আৰু মোৰ ভূত প্ৰেতৰ বাধা একেবাৰে ঠিক হৈ গৈছিলে আৰু মোৰ পাইলছৰ সমস্যা আছিল সেয়াও ঠিক হৈ গ'ল মোৰ শৰীৰত মানে মোৰ মূৰত বহুত বিষ আছিলে সদায় মানে মই ঔষধ খাবলগীয়া হৈছিলে এনেকুৱা ধৰণৰ সমস্যা হৈছিলে মোৰ আৰু আন এটা ক'ব বিচাৰিম যে মোৰ যিটো সৰু ল'ৰা হ'ব হৈছিলে ডেলিভাৰীৰ সময় হৈছিল তেতিয়া হস্পিটেললৈ গ'লোঁ হস্পিটেলৰ ডক্টৰে অপাৰেশ্যনৰ কথা কৈছিলে অপাৰেশ্যন থিয়েটাৰলৈকে মই গৈ পাইছিলোঁ আমি বিচৰা নাছিলোঁ অপাৰেশ্যন হোৱাটো তাৰপাছত সন্ত ৰামপালদেৱ মহাৰাজক মোৰ দেউতাই প্ৰাৰ্থনা জনালে যেতিয়াই প্ৰাৰ্থনা জনালে তেতিয়া মোৰ অপাৰেশ্যন থিয়েটাৰত নৰ্মেল ডেলিভাৰী হৈ গ'ল তাৰপাছত মানে মোৰ যেতিয়া প্ৰথম বেবীটো হৈছিলে তেতিয়া মোৰ গাখীৰৰ সমস্যা হৈছিলে মোৰ গাখীৰ ওলোৱা নাছিলে এইবাৰো একেই সমস্যা হ'ল গতিকে সন্ত ৰামপালদেৱ মহাৰাজক আমি আকৌ প্ৰাৰ্থনা জনালোঁ তেতিয়া ৰাতিয়ে গাখীৰ ওলাব আৰম্ভ কৰিলে যেতিয়া মোৰ সন্তানটোৰ এসপ্তাহ হৈছিলে তাৰ পিলিয়াৰ বেমাৰ হৈ গৈছিলে বহুত বেছি ডক্টৰে কৈছিলে এইটো এডমিট কৰাব কৈছিলে তাক এডমিট নকৰালোঁ আৰু পৰমাত্মাক আমি এনেই বিনতি কৰিলোঁ যে সন্ত ৰামপালদেৱ মহাৰাজক বিনতি কৰিলোঁ যে আপুনি সকলোকে সুস্থ কৰি দিয়ে মই এই অকণমানি ল'ৰাটোক এনেকৈ এৰিব নোৱাৰোঁ গতিকে আপুনি দয়া কৰক তেতিয়া মই মোৰ ল'ৰাটোক ক'তো কোনো হস্পিটেলত এডমিট নকৰালোঁ ঘৰৰ পৰাই এনেই নৰ্মেল মেডিচিন খোৱালোঁ আৰু সি ঠিক হৈ গ'ল আৰু মোৰ লাভ হৈছে যে মোৰ হাজবেণ্ডে নিচা কৰিব এৰিলে তেওঁ ড্ৰিংক কৰিছিলে আৰু তাম্বাকু খাইছিলে সেয়া এৰিলে তেওঁ বহুত বছৰৰ পৰা মানে তেওঁ চাহো খাব পৰা নাছিলে তেওঁৰ মুখত মানে বহুত বছৰৰ পৰাই ছাল যোৱাৰ সমস্যা আছিলে তেওঁ চাহ খাব পৰা নাছিলে আৰু যেতিয়া তেওঁ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ ল'লে তেতিয়াৰ পৰা তেওঁ চাহো খাব পাৰে আৰু যে ছাল যোৱাৰ সমস্যা আছিল তাৰ বাবে তেওঁ জ্বলা একেবাৰে খাব পৰা নাছিলে তেওঁ এতিয়া জলকীয়া খায় ইয়াৰ লগে লগে মোৰ মা দেউতাই যি লাভ পাইছে সেই বিষয়ে ক'ব বিচাৰিম মোৰ মাৰ থাইৰয়ডৰ প্ৰব্লেম আছিলে আৰু চাৰ্টিকাৰো প্ৰব্লেম আছিলে সেয়া তেওঁৰ একেবাৰে ভাল হৈ গ'ল তেওঁ এতিয়া একো ঔষধ নাখায় থাইৰয়ডৰ ঔষধো নাখায় আৰু দেউতাৰ বিপিৰ সমস্যা আছিল তেওঁ এতিয়া বিপিৰ ঔষধ একেবাৰে নাখায় আৰু মোৰ ভাইটিৰ পাইলছৰ প্ৰব্লেম আছিল সেয়াও ভাল হ'ল আৰু এটা ডাঙৰ লাভ ক'ব খুজিছোঁ মোৰ হাজবেণ্ডৰ দাদা তেওঁ মানে এদিন গাড়ীৰে গৈ আছিলে 5-6জন মানুহ বহি আছিলে সন্মুখৰ পৰা ডাঙৰ গাড়ী এখন আহি খুন্দা মাৰিলে 3বাৰ পাল্টি খালে কিন্তু তেওঁ যিহেতু উপদেশ লৈছিলে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মানে তেখেতৰ দাদাকে গতিকে তেওঁক দিয়া মন্ত্ৰবোৰ তেওঁ জপ কৰি আহি আছিলে সেই সময়তে গাড়ীখন উলটি গ'ল কিন্তু কোনেও ক'তো দুখ নাপালে এইটো এটা ডাঙৰ চমৎকাৰ হ'ল আৰু সেই সময়তে মোৰ সৰু দেৱৰো বহি আছিল সি এই চমৎকাৰ দেখি যে ইমান ডাঙৰ এক্সিডেণ্ট হোৱাৰ পিছতো আমি কোনেও দুখ নাপালোঁ সেয়া দেখি তেওঁ আৰু তেওঁৰ পত্নীয়ে দুইটাই নাম উপদেশ ল'লে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ বহুত লাভ প্ৰাপ্ত হ'ল গতিকে যিসকলে আপোনাক টিভিত দেখি আছে যদি তেওঁলোকে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে তেন্তে কেনেকৈ ল'ব পাৰিব সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম উপদেশ লোৱাৰ বাবে টিভি চেনেলত সৎসংগ আহে আৰু তলত হালধীয়া শাৰী আহে তাত কণ্টেক্ট নম্বৰ দিয়া থাকে সেই নম্বৰত যোগাযোগ কৰিব পাৰে আৰু এখন বিনামূলীয়া কিতাপ আছে জ্ঞান গংগা নামৰ সেইখন আপুনি পঢ়ি আৰু তাৰে সৎসংগ শুনি আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে জড়িত হ'ব পাৰিব ধন্যবাদ সৎ সাহেব আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে
য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।